জনজাতিকৰণৰ দাবীত উত্তাল ৰাজ্য। নটা বছৰ হ'ল বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নৰল। ৰাজপথত হাজাৰ হাজাৰ জনতা। নিৰ্বাচন আহিলে মনত পৰে জনজাতিকৰণৰ দাবী। চন 2016 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰা ফিল্ডত উদ্যত ভাষণেৰে জনতাক কৈছিল, অসমত বিজেপি চৰকাৰ আহিলে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। পৰৱৰ্তী পৰ্যায়ত বিজেপি চৰকাৰ অসমত আহিল। 9টা বছৰ হ'ল, কিন্তু জনজাতিকৰণ নহ'ল। আজিও জনজাতিকৰণৰ দাবীত ৰাজপথত হাজাৰ হাজাৰ জনতাই জোৰ লৈ প্ৰতিবাদ বহি। জনজাতিকৰণৰ নামত প্ৰতিবাৰে মিছা প্ৰতিশ্ৰুতি চৰকাৰৰ। ৰাজনৈতিক দলবিলাকৰ বাবে ই এটা ইছ্যুত পৰিণত হৈ পৰে। চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে বাৰে বাৰে জনজাতিকৰণৰ বিষয়টো মাথো নিৰ্বাচনৰ আগমুহূৰ্তত মনত পৰে। জনজাতিকৰণৰ ক্ষেত্ৰতো আমি কথা পাতি আছো। আপুনি তেৰা প্ৰশ্নবিলাকে কৰি থাকে। যোৱাকালিও ক'লো জনজাতিকৰণত আমাৰ সমৰ্থন আছে। দল সংগঠনবিলাকেও আজি 9টা বছৰে যি ধৰণে দাবীসমূহ উত্থাপন কৰিব লাগিছিল, সেই ধৰণে দাবীসমূহ উত্থাপন কৰা দেখা নাই জনতাই। মাথো নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতিকৰণৰ দাবী উত্থাপন কৰে। প্ৰতিশ্ৰুতি প্ৰতিবাৰে তেওঁলোকে নিৰ্বাচনত প্ৰদান কৰি আহিছে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে আমাক সদায় প্ৰতাৰণা কৰি আহিছে। গতিকে তাৰ প্ৰতিবাদ আমি কৰিছো। অনাগত দিনতো প্ৰতিবাদ কৰি থাকিম। আমাৰ ছেপ্টেম্বৰ মাহত আমি দিল্লীত কাৰ্যসূচী গ্ৰহণ কৰিছো। ইয়াৰ পিছতো যদি চৰকাৰে আমাৰ দাবী পূৰণ নকৰে, তেতিয়াহ'লে অনাগত 26 চনত আমি সম্পূৰ্ণ এতিয়া লোকসভাত যেনেধৰণে তাৰ প্ৰত্যুত্তৰ পালে 26ত সম্পূৰ্ণ প্ৰত্যুত্তৰ পাব। ইয়াত বিজেপিৰ উজনি অসমত শূন্য কৰি পঠিয়াবলৈ আমি হাতত টঙালি বান্ধি আমি ৰেডি হৈছো। বৰ্তমান 2টা কাৰ্যকাল চলাই যোৱা বিজেপি চৰকাৰ, তেখেতসকলকো আমাৰ মুকলি প্ৰশ্ন যে তেখেতসকলে আমাক জনজাতিকৰণ মৰ্যাদা কেতিয়া দিব, কিমান দিন তেখেতসকলে এটাৰ পিছত এটা চৰকাৰ সলনি কৰি থাকিব, আৰু কিমান দিন এই মানুহখিনিক ব্যৱহাৰ কৰি থাকিব, কিমান দিন এই মানুহখিনিৰ ভোট লৈ কিনে তেখেতসকলে চৰকাৰ দখল কৰি থাকিব। নিৰ্বাচনলৈ মাথো 5টা মাহ। এই সময়ত জনজাতিকৰণৰ দাবীটো উত্থাপন কৰি দল সংগঠন কিমান সফল হ'ব সেয়া সময়ে ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।